সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ বেনাৰত ৰঙিয়াত নাট্য প্ৰশিক্ষণ অনুষ্ঠিত কৰিছিলোঁ আৰু সেই নাট্য প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকলক লৈ পেলাই আমি এখন ৱেব সিৰিজ নিৰ্মাণ কৰিছোঁ। ৱেব সিৰিজখনৰ নাম দিয়া হৈছে কিডনেপ। এই কিডনেপখন আজি ৰঙিয়া প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। উন্মোচন কৰিলে বিশিষ্ট ব্যৱসায়ী মাননীয় অঞ্জন দাস, কামৰূপ জিলা পৰিষদৰ সন্মানীয় অধ্যক্ষ মাননীয় শ্ৰীযুত নিপন ভূঞা, সদৌ অসম কবি মঞ্চৰ সন্মানীয় সভাপতি জাভেদ জামানদেৱ আৰু বিনোদ ৰাজবংশী, তেখেত ভিডিঅ' এডিটৰ, লগতে আছে বিশিষ্ট শিক্ষাবিদ জয়ন্ত কুমাৰ শৰ্মা। আৰু এই কিডনেপৰ জৰিয়তে আমি বৰ্তমান সময়ত যি ধৰণৰ শিশু অপহৰণ হৈ আছে, যি ধৰণৰ মহিলাৰ অপহৰণ হৈ আছে, যি ধৰণে সাহিত্য সংস্কৃতি ধৰ্মীয় আচাৰ ব্যৱহাৰ আমাৰ সমাজৰ পৰা কিডনেপ হ'বলৈ ধৰিছে, সেই সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ আমি এই কিডনেপ নামৰ ৱেব সিৰিজখন নিৰ্মাণ কৰিছোঁ। আপোনালোকে পংকজ পল্লৱ অফিচিয়েল নামৰ ইউটিউব চেনেলটোত চাবলৈ পাব। আৰু আশা কৰিম নৱপ্ৰজন্মক আমি আগুৱাই নিবলৈ আমাৰ যি প্ৰচেষ্টা বি পজিটিভ বি ক্ৰিয়েটিভ, সেই আশাৰে আমি আগবাঢ়িছোঁ। আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ আমি কামনা